Hello everyone, my name is Seus Bordoloi and welcome to Bhadra IS Academy. Today we are going to start a new reasoning topic which is really interesting, which is called blood relation. Khun ka rishta, সম্বন্ধ. So, আজি আমি যেটো টপিক কৰিবলে গৈ আছো, it is really interesting. Before starting this topic, let me be very clear with one thing. এই যেটো টপিক মই আপোনালোকৰ আগত আগবঢ়াইছো, এটো মই APSC আৰু UPSC ৰ CSET পেপাৰখনৰ পইণ্ট অফ ভিউ পৰা আগবঢ়াইছো আৰু কোৱেশ্চন খিনিও সেইমতে মই ডিসকাস কৰিবলৈ ট্ৰাই কৰিছো। ইয়াৰ কিছুমান কোৱেশ্চন মই পুৰণা UPSC CSET পেপাৰৰ পৰা পিক কৰিছো। ওকে, then let's start. Okay, I think আমি সবে আমাৰ যিখিনি ব্লাড ৰিলেশ্যন আছে, সম্পৰ্কীয় মানুহ আছে, সেইখিনিৰ বেসিক যিখিনি আমাৰ টাৰ্মিনোলজি আছে সেইখিনি বিষয়ে আমি জানিব লাগে। ফৰ এক্সাম্পল মাদাৰ্স অৰ ফাদাৰ্স সন ন কি কম, আইদাৰ ব্ৰাদাৰ কম নহলে সেলফ কম। গতিকে আপোনালোকক মই এটা অনুৰোধ জনাইছো যাতে আপোনালোকে ভিডিঅ'টো এবাৰ পজ কৰি ইয়াত যিখিনি ডাটা আছে এবাৰ পঢ়ি লয়। ঠিক আছে, আৰু পঢ়াৰ পিছত মই নেক্সট স্লাইডটোলৈ গৈ আছো। ওকে, যদি সেইটো স্লাইড পঢ়ি হৈ গ'ল, এবাৰ এই স্লাইডটো এবাৰ পঢ়ি লওক ভালকৈ, এই ৰিলেশ্যন কেইটা বুজি ল'বৰ কাৰণে। আৰু মই এই স্লাইড কেইটা এইকাৰণে মই লাইন বাই লাইন পঢ়ি দিয়া নাই, কাৰণ মই ভাবোঁ যে এইকেইটা ৰিলেশ্যন মেক্সিমাম মানুহে জনা ৰিলেশ্যন, আৰু এইকেইটা ৰিলেশ্যন মেক্সিমামে জানে যেতিয়া ইমানকৈ এক্সপ্লেইন কৰি থকাৰ মই কিবা প্ৰয়োজনবোধ হয় বুলি মই নাভাবোঁ। অ'কে, এতিয়া আমি যেতিয়া কুৱেশ্যনবোৰ ছল্ভ কৰিম তেতিয়া আমি এটা বস্তু ড্ৰ কৰিম যিটো কয় ফেমিলি ট্ৰী বুলি। ঠিক আছে, ফেমিলি ট্ৰীবিলাক ড্ৰ কৰোঁতে চববিলাকৰে নিজৰ নিজৰ কিছুমান ষ্টাইল আছে। চ' মোৰ যিটো ষ্টাইল আছে তাত মই মেল মেম্বাৰ বুজাবৰ কাৰণে প্লাছ চাইন ইউজ কৰোঁ। ঠিক আছে, ফিমেল মেম্বাৰ বুজাবৰ কাৰণে মাইনাছ ইউজ কৰোঁ। ঠিক আছে, ইয়াতে মই এটা কথা কৈ দিওঁ, এইটো কমপ্লিট মোৰ নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ কথা। ইয়াত মই কাৰো লগত জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৰা নাই। লেট মি ভেৰি ক্লিয়াৰ উইথ ছামথিং লাইক দিছ। অ'কে, the second thing is the generation. Generation means suppose আমি যেটা সেম জেনারেশনত দুটা রিলেশন বুজাব বিচাৰো, সাপোজ যেনিবা ব্ৰাদাৰ সিস্টাৰ ৰিলেশ্যন, তেতিয়া আমি এনেকুৱা ধৰণৰ এটা হৰাইজেণ্টেল এৰো ইউজ কৰিম। আমি হৰাইজেণ্টেল এৰো ইউজ কৰিম। সাপোজ কৈ দিলে A is the brother of B, তাৰ মিনিংটো হৈ গ'ল কি A ইয়াত লিখিম আৰু B ইয়াত লিখিম। এটা হৰাইজেণ্টেল এৰোৰে এইটো বুজাবলৈ ট্ৰাই কৰিম। যেতিয়া কাপল বুজায়, জেনেৰেশ্যনে যেতিয়া আপৱাৰ্ড জেনেৰেশ্যন বা ডাউনৱাৰ্ড জেনেৰেশ্যন বুজায়, ছাপ'জ যেনিবা কৈ দিলে A ইজ দ্য ফাদাৰ অফ B, তেতিয়া আমি Aটো ওপৰত লিখিম, Bটো তলত লিখিম আৰু বুজাবৰ কাৰণে এটা ডাউনৱাৰ্ড এৰো দিম। গতিকে ছেম জেনেৰেশ্যন বুজাবৰ কাৰণে আমি হৰাইজেণ্টেল এৰো ইউজ কৰিম, আৰু ডাউনৱাৰ্ড এৰো বা আপৱাৰ্ড এৰো ইউজ কৰি পেলাই আমি দুটা বেলেগ বেলেগ জেনেৰেশ্যন বুজাবলৈ ইউজ কৰিম। ঠিক আছে, কাপল বুজাবৰ কাৰণে, বিয়া হোৱা কাপল বুজাবৰ কাৰণে আমি দুটা ছাইডে এনেকুৱা ডাবল ছাইডেড এৰো ইউজ কৰিম। আৰু এইখিনি কোনো কিতাপৰ বস্তু নহয়, এইটো জাষ্ট আমি যেতিয়া ফেমিলি ট্ৰী ড্ৰ কৰিম তেতিয়া আমাৰ নিজৰ সুবিধাৰ কাৰণে এইখিনি বস্তু আমি ইউজ কৰিম। কি কৰিম? লেট মি ৰিপিট। মেল বুজাবৰ কাৰণে প্লাছ চাইন, ফিমেল বুজাবৰ কাৰণে মাইনাছ চাইন, ছেম জেনেৰেশ্যন হ'লে হৰাইজেণ্টেল এৰো, আৰু দুটা বেলেগ বেলেগ জেনেৰেশ্যন বুজাবলৈ হ'লে ডাউনৱাৰ্ড বা আপৱাৰ্ড এৰো একৰ্ডিং টু কুৱেশ্যন, আৰু কাপল বুজাবৰ কাৰণে ডাবল ছাইডেড এৰো। অ'কে, okay, then next go for the next slide. Okay, so in normally UPSC CSET paper there are two kinds of questions can be seen. Okay, the first question is single person blood relation type question, and secondly is mixed blood relation type question. আৰু যদি আমি লাষ্ট 3-4 বছৰৰ চাওঁ তেতিয়া আমি কুৱেশ্যন দেখিম বেছিকৈ এই পাৰ্ট মানে সেকেন্ড টাইপৰ কুৱেশ্যন আটাইতকৈ বেছিকৈ দেখোঁ। বাট ফৰ আৱাৰ প্ৰেক্টিছ উই নিড টু হেভ গুড গ্ৰিপ ইন both types of question. Okay, এতিয়া আমি এটা এটাকৈ কুৱেশ্যনখিনি ডিছকাছ কৰোঁ।
Okay. This is the first question. মই আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকে এবাৰ ভিডিঅ'টো পজ কৰি পেলাই নিজে এবাৰ ট্ৰাই কৰি চাওক কুৱেশ্যনটো, তাৰপিছত মোৰ সলিউশ্যনটো চাওক। এই কুৱেশ্যনটোত এ ইজ এ মেন and he introduces B as the daughter of the only son of my father's wife. A B বুলি introduce কৰিলে। কুৱেশ্যনটো সুধিছে যে how B is related to A. ফাৰ্ষ্ট কথা, এই টাইপৰ কুৱেশ্যনবোৰ ছল্ভ কৰোঁতে ফাৰ্ষ্ট কথা আমি সদায় ফ্ৰম দ্য এণ্ড ষ্টাৰ্ট কৰিব লাগে আৰু গোটেই চেণ্টেঞ্চবিলাকক ব্ৰেক কৰিব লাগে। ফাৰ্ষ্ট আমি ব্ৰেক কৰিম এইখিনিত মাই ফাদাৰ্ছ ৱাইফ, নেক্সট আমি ব্ৰেক কৰিম দ্য অনলি ছান, আৰু এইফালৰ পৰা আমি সলিউশ্যনটো কৰিম ফ্ৰম দ্য ৰাইট ছাইড। মাই ফাদাৰ্ছ ৱাইফৰ মিনিংটো হৈ গ'ল মাই মাদাৰ, ৰাইট? দেন এই পাৰ্টত দ্য ছান অফ মাই মাদাৰ, দ্য ছান অফ মাই মাদাৰ মানে হৈ গ'ল কি হি হিমছেল্ফ, সেল্ফ, ৰাইট? এইখিনিলৈকে গম পালোঁ যে পাৰ্টটো সেল্ফ, এই পাৰ্টৰ পৰা গম পালোঁ যে মাদাৰ হয়, এই পাৰ্টৰ পৰা দ্য অনলি ছান অফ মাদাৰ মানে হৈ গ'ল সেল্ফ, তাৰ এইটো পাৰ্টৰ পৰা গম পাইছে ডাটাৰ অফ সেল্ফ, মানে ইয়াত এ যি আছে এ আৰু বি এ যেতিয়া ইণ্ট্ৰডিউচ কৰিছে তেতিয়া কৈছে যে বি দ্য ডটাৰ অফ হিমছেল্ফ, মানে এৰ ডটাৰ হৈ গ'ল বি। চ' হাউ বি ইজ ৰিলেটেড টু এ, এই মাইনাছ চিনটো কিয় দিলোঁ? মাইনাছ চিনটো এই কাৰণে দিলোঁ কাৰণ বি ইজ এ ফিমেল। চ' হাউ বি ইজ ৰিলেটেড টু এ? বি ইজ দ্য ডটাৰ অফ এ, চ' ৰিলেশ্যন ইজ daughter. So how B is related to A? As daughter. I hope you can understand this question. Let's go for the next one. Okay. Introducing a boy, a girl said, he is the son of the daughter of the father of my uncle. How the boy is related to the girl? আমি আগৰ নিচিনাকৈ কৰিম ফ্ৰম দিছ ছাইড, অ'কে? আৰু পাৰ্ট কৰোঁ। ফাদাৰ অফ মাই আংকল, দ্য ডটাৰ অফ দ্য এণ্ড দ্য ছান, তিনিটা পাৰ্টত গোটেই চেণ্টেঞ্চটো ব্ৰেক কৰি দিলোঁ। ফাৰ্ষ্টতে চাওঁ ফাদাৰ অফ মাই আংকল, ইয়াৰ মিনিংটো। ছাপ'জ এটা বয় আছে, বয়ৰ আছে এটা ফাদাৰ, সেই ফাদাৰটোৰ এটা ভায়েক আছে, ব্ৰাদাৰ আছে, যিটো বনি যাব আমাৰ কুৱেশ্যনটোৰ আংকল। চ' এটা বয় আছে, বয়ৰ এটা ফাদাৰ আছে, ফাদাৰৰ আংকল আছে, গতিকে এই পাৰ্টৰ পৰা আমি বনালোঁ যে ফাদাৰ অফ মাই আংকল। ফাদাৰ অফ মাই আংকল মানে হৈছে আংকুলৰ ফাদাৰ। ছাপ'জ আংকুলৰ ফাদাৰটো বনি আছে এক্স, চ' ফাদাৰ অফ দ্য আংকল মানে এই পজিশ্যনটোত আছে। দেন ডটাৰ অফ দিছ ফাদাৰ অফ হিজ আংকল, মানে এই পাৰ্চনটো এই বয়টোৰ কোন হয়? এই এক্স নামৰ পাৰ্চনটো এই বয়টোৰ হয় গ্ৰেণ্ড ফাদাৰ। চ' গ্ৰেণ্ড ফাদাৰৰ ডটাৰ মানে হৈ গ'ল আংকল আৰু তেওঁৰ ফাদাৰৰ ছিষ্টাৰ, ৰাইট? ছাপ'জ ধৰি ল'লোঁ সেই ছিষ্টাৰজনী হৈ গ'ল ৱাই। বেচিকেলি বয়টোৰ এই ৱাই বনি আছে এই বয়টোৰ পেহীয়েক, নিজৰ বাপেকৰ ছিষ্টাৰ। দেন হি ইজ দ্য ছান অফ হোৱাট? ৱাই, মানে তলত আহি গ'ল ছান অফ ৱাই। এতিয়া আমি যদি চাওঁ এই বয়টো আৰু এই ছানটো ছেইম একেটা জেনেৰেশ্যনত আছে, বাট সিহঁতৰ পেৰেণ্টছ বেলেগ, আৰু পেৰেণ্টছ সিহঁতৰ হৈ গ'ল ব্ৰাদাৰ ছিষ্টাৰ ৰিলেশ্যনত থকা। গতিকে ক'ব পাৰোঁ ডেট দ্য বয় ইজ ৰিলেটেড টু, হাউ দ্য বয় ইজ ৰিলেটেড টু গাৰ্ল এজ এ কাজিন। চ' কাজিন হোৱাৰ আমাৰ যিটো কাজিন হোৱাৰ যিটো কণ্ডিশ্যন সেইটো হৈ গ'ল কি জেনেৰেশ্যনটো ছেইম হ'ব লাগিব আৰু সিহঁতৰ পেৰেণ্টছ একে হ'ব নালাগিব, আৰু ইয়াত আমি সেইটো কণ্ডিশ্যনে ফুলফিল হ'ব বুলি দেখিছোঁ। চ' দ্য এনচাৰ ইজ কাজিন। চ' দ্য নেক্সট কুৱেশ্যন, অ'কে, এই কুৱেশ্যনটোত আমি
সেকেন্ড টাইপৰ কুৱেশ্যনটো মানে এইটো মিক্সড টাইপ ইয়াত আমি ফাৰ্ষ্ট আমাৰ কাম হৈছে আমি কৰিব লাগিব ফেমিলি ট্ৰি ড্ৰ ঠিক আছে okay so A is the brother of B so A is the brother of B yet A brother বুলি কোৱাৰ লগে লগে A বনি গল male B is the sister of C B is the sister of C it means B boni gol female aru sister of C same generation C is the father of D so father hoi joar lage lage C positive aru father hoi joar lage lage D to hoi gol son gotike belek generation downward arrow so how D is related to A D aru A relation to budise okay বহুতে কব পাৰে যে এটোৰ এনসাৰ টু নেফিউ বা কিছু মানে কব পাৰে যে এই কোৱেশ্চনটোৰ এনসাৰ নাইস বাট ডু ইউ নো হোৱাট এক্স্যাক্টলি দ্য জেন্ডাৰ অফ ডি উই ডোন্ট এক্স্যাক্টলি নো আমি ডিৰ এক্স্যাক্টলি জেন্ডাৰ কি হয় নাজানো যেটো কাৰণে আমি নেফিউ হ'ব নে নিস হ'ব এক্স্যাক্টলি কব নোৱাৰো ডি এৰ নেফিউ হ'ব নে নিস হ'ব এক্স্যাক্টলি কব নোৱাৰো যেটো কাৰণে আমি কব লাগিব যে দ্য এনসাৰ ইজ cannot be determined let me repeat the answer is cannot be determined because ami dir exactly gender ki na jano jodi kole heten dir gender male tete ami ko parto jen D is the nephew of A if this gender is female tete ami ko parile ten je D is the niece of A but exactly ami ete answer to na jano so cannot be determined so let's go for the next question এই কোৱেশ্চনটো ডাইৰেক্টলি ইউপিএসসি ত আহিছে 2019 ত ওকে ফাৰ্স্ট এই কোৱেশ্চনটো আমি ফ্যামিলি ট্ৰি টু কাৰেক্টলি ড্ৰ কৰিব লাগিব ওয়ান বাই ওয়ান আমি স্টেটমেন্ট পঢ়ো কোৱেশ্চনটো দিছে যে ফিমেল দিয়া আছে 3 ফিমেল আছে A B C D E F G এইকেইটা হৈছে ইয়াৰ ফ্যামিলি মেম্বাৰ তাৰ তিনটা ফিমেল হৈ যোৱাৰ লগে লগে মেল কিমান হ'ল 3 হৈ গল ফিমেল সো মেল হৈ গল 4 মেল আছে 3 ফিমেল আছে G is a widow and sister-in-law of D's father. Sentence to all up clarify karo. D is a widow. Mane D ekinit bohalu widow hoi joar lage lage boni gol female and sister-in-law of D's father F. Ek line to confusion howa karone moi eta kam korisu. Eta kam kora. A part to et bortomanor karone pahori joa. A part to bad dia. Eta sentence to poha. G is a widow and sister-in-law of F. So, G e karbar logot marry hoy karbar logot biya patisile who is dead jar karone jar eta bhayek ba kokayek ase who is F. Clear? Ki hol G jitu husband asile who is dead aru husband tur eton bhayek ba kokayek ase who is F. Clear aru hetu karone koa hoise je G is the sister in law of F I hope till now it is clear etia ami ei remove kora part to pohu ki dia ase this father F mane D aru F or relation to hoi gol father son relation so D ahibo tolot but etia leke ami D er correctly gender to na jano next sentence pohu B and D are sibling so D and B are sibling B to ami yat dhuniya ke bohai dilo okay till now I think it is clear then A is the daughter of B so A daughter of B so A ahibo tolot ar daughter hua karone hogol negative sign logai dilo clear and C is the cousin of B so it is this one B boni ase yat ঠিক আছে cousin hobole hole obviously ki hobo lagibo parents belek hobo lagibo ne belek parents hobo hole zero hobo lagibo so yat ahi jabo C ঠিক আছে এটা যদি সোয়া question tut baki ki ase অকল ঠিক আছে A B C D E F অকল ই বাকি আছে সো তুমি যদি সোয়া গুটে question tut এর এটাই পজিশন আছে হব পৰা পসিবল হেতু হৈ গল ইয়াত আৰু ই কোন হৈ যাব ই এফ অৰ ওয়াইফ বেলেগ কোনো জায়গাতে আমি ই
বহাব নোৱাৰোঁ ঠিক আছে ক্লিয়াৰ তোমালোকে ট্ৰাই কৰি চাব পাৰা বেলেগ বেলেগ জেগাত ই বহায় আৰু যিহেতু এফ ইজ ফিমেল গতিকে হিজ ৱাইফ ইজ অভিয়াছলি সৰি এফ ইজ মেল গতিকে ই হৈ গ'ল এফৰ ৱাইফ গতিকে চি ইজ ফিমেল যদি চোৱা আমি গম পাইছোঁ যে তিনিটা ফিমেল আছে গোটেই ফেমিলিটোত চ' জি ফিমেল হৈ গ'ল ই ফিমেল হৈ গ'ল আৰু এ ফিমেল হৈ গ'ল চ' বাকী যিকেইটা মেম্বাৰ আছে বি আৰু ডি আৰু চি ইহঁতি বনি যাব মেল গতিকে এইটো হৈ গ'ল আমাক যিটো কুৱেশ্যনত আহিবলগীয়া ফেমিলিটিটো এতিয়া ওৱান আমি ষ্টেটমেণ্টকেইটা চেক কৰোঁ চ' হু ইজ ই কোন সুধিছে ৱাইফ অফ এফ য়েছ ৱাইফ অফ এফ এইটো ৱাইফ আৰু চনৰ ৱাইফ আৰু হাজবেণ্ডৰ ৰিলেশ্যন বনি আছে চ' ষ্টেটমেণ্ট ওৱান ইজ কাৰেক্ট গ্ৰেণ্ড মাদাৰ অফ এ চোৱা চাওক এ আছে ইয়াত এটা জেনেৰেশ্যন দুটা জেনেৰেশ্যনৰ ওপৰত আছে গতিকে অভিয়াছলি য়েছ গ্ৰেণ্ড মাদাৰ অফ এ আণ্ট অফ চি চোৱা চি আছে চি হৈ গ'ল জিৰ ছান আৰু জিৰ আৰু ইৰ যদি ৰিলেশ্যন চোৱা জেনেৰেশ্যনটো বেলেগ বেলেগ এটা জেনেৰেশ্যনৰ ওপৰত আছে ই বাট পেৰেণ্টছ নহয় ইট মিনছ অভিয়াছলি চি হ'ব লাগিব চিৰ আণ্ট হ'ব লাগিব ই গতিকে গোটেইকেইটা কণ্ডিশ্যন ছেটিছফাইড হৈছে 1 2 3 গোটেইকেইটাই কাৰেক্ট হৈছে গতিকে আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি আই হোপ ইউ কেন আণ্ডাৰষ্টেণ্ড দিছ কুৱেশ্যন অ'কে লেটছ গ' ফৰ দ্য নেক্সট ওৱান অ'কে ফাৰ্ষ্টলি কুৱেশ্যনটো এবাৰ পজ কৰি পেলাই আপোনালোকে নিজে কুৱেশ্যনটো এবাৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰক যদি কুৱেশ্যনটো ভালকৈ মন কৰে তেতিয়া আপোনালোকে দেখিব যে দ্য কুৱেশ্যন ইজ এ মিক্সাৰ অফ ব্লাড ৰিলেশ্যন এণ্ড ৰেংকিং ইয়াতে আপুনি ৰেংকিং এৰেঞ্জমেণ্ট আৰু ব্লাড ৰিলেশ্যনৰ এটা মিক্সাৰ দেখিব কুৱেশ্যনটোত এটা কথা কৈছে যে বোথ ওমেন আৰ শ্বৰ্টাৰ দেন দেয়াৰ হাজবেণ্ড মানে যিটো সিহঁতৰ ৰিলেশ্যন আছে ৰিলেশ্যনটোত মেলৰ হাইট ফিমেলতকৈ সদায় বেছি হ'ব অ'কে নেক্সট চেণ্টেন্সত কৈছে এ ইজ দ্য টলেষ্ট এমং দ্য ফ'ৰ গতিকে আমি গম পালোঁ যে এটা ৰিলেশ্যনত মেল ইজ অলৱেজ টলাৰ দেন দ্য ফিমেল ইট মিনছ ডেট আৰু কৈছে যে এ ইজ দ্য টলেষ্ট ইট মিনছ এ মাষ্ট অলৱেজ বি দ্য মেল কাৰণ এ হৈ গ'ল টলেষ্ট ৰাইট নেক্সট এটা চেণ্টেন্স কৈছে যে ডি ইজ বিজ ব্ৰাদাৰ ইয়াৰ পৰা আমি দুটা কথা গম পালোঁ এটা কথাটো গম পালোঁ যে ডি হৈ গ'ল মেল আৰু ছেকেণ্ড কথাটো গম পালোঁ যে যিহেতু বিৰ ব্ৰাদাৰ ৰিলেশ্যনশ্বিপ মানে বি আৰু ডিৰ মাজত ব্ৰাদাৰ ছিষ্টাৰ ৰিলেশ্যনশ্বিপ আছে গতিকে অভিয়াছলি ডি আৰু বিৰ মাজত মেৰেজ হ'ব নোৱাৰে গতিকে বিৰ মেৰেজ হোৱাৰ এটাই অপশ্যন আছে সেইটো হৈ গ'ল এৰ লগত ক্লিয়াৰ গতিকে বাকী থকা মানুহ কোন থাকিলে চিয়ে কাক বিয়া পাতিব চিয়ে ডিক বিয়া পাতিব ক্লিয়াৰ চ' মেৰিড কাপল কি বনিলে বি আৰু এ এটা মেৰিড কাপল বনিলে ডি আৰু চি এটা মেৰিড কাপল বনিলে আৰু এটা মেৰিড কাপলৰ সদায় মেলটো ফিমেলতকৈ ওখ হয় চ' এই ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপৰ পৰা আমি গম পাম যে এৰ হাইট হৈ গ'ল বিতকৈ ডাঙৰ আৰু ছেকেণ্ড ৰিলেশ্যনশ্বিপৰ পৰা আমি গম পাম যে ডিৰ হাইট চিতকৈ ডাঙৰ অ'কে কুৱেশ্যনটোত কি সুধিছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট কি সোধা নাই নট কাৰেক্ট কি সুধিছে চ' এইটো সোধাৰ কাৰণে আমি চাওঁ all four have family ties yes this sentence is correct b is the shortest among the four okay it may be correct but আমি তো wrong বুলি তো proof কৰিব নোৱাৰোঁ গতিকে এই ষ্টেটমেণ্টটো আমি ৰাইটো নহয় wrongও নহয় at least till now okay then third statement she is taller than d এটা তো obviously possible হয় ইয়াত ডাইৰেক্টলি লিখি আছো যে d আৰু c ভিতৰত ওখ কোন d গতিকে এই সেন্টেন্সটো wrong হয় আৰু এবাৰ fourth sentence to check কৰি লওঁ a is b's husband this sentence is also correct so only wrong statement কি হৈ আছে only wrong statement is c so আমি অপশ্যনত মাৰি আহিব লাগিব c কাৰণ আমাক wrong which of the following statement is not correct বুলি সুধিছে right so sentence c is not correct I hope you have understand this question let's go for the next one okay firstly try to read the questions properly after that unpause the video and see my solution okay in this question this is the number of males and females are equal
Okay, A, B, C, D, F. So, here total number of person আছে 6. Tare gom paisu je 3 boni ase male aru 3 boni ase female. Clear? Next part of the sentence. The number of males is equal to female. Gotike a statement to ami already use korisu. Second statement to sound. A and E are son of F. So, F jodi ase yat. Okay, alop bhalke likhi lওঁ. A and E are son of F. So, A aru E boni ase son of F. D is the mother of 2, 1 boy and 1 girl. So, second statement to use korilu. Third statement to ami pisor phase ot use korim. Etu eneke rakhi diu. Second part to fourth sentence to sound. B is the son of A. Your meaning to hoigol B ahibo tolot. B is the son of A. Clear? A sentence to ami use korilu. There is only one married couple in the family at present. Okay, let's see. That bhalke ami jodi sao tinta already male pai goisu. ঠিক আছে, যদি তিনটা মেল পাই গৈছো F হৈ যাব ফিমেল আৰু বাকি যদি তা থকা মানুহ আছে কোন কোন বাকি আছে C আছে আৰু D আছে C আৰু D দুটা মানুহ হৈ গল ফিমেল কাৰণ কোৱেশ্চনটো দি থোৱা আছে যে নাম্বাৰ অফ মেল আৰু নাম্বাৰ অফ ফিমেল ইকুৱেল হয় গতিকে তিনটা মেল পাই যোৱাৰ পিছত অবিয়াসলি আমি গম পালো C আৰু D ফিমেল হয় এতিয়া আমি চিন্তা কৰো এই থাৰ্ড সেন্টেন্সটো কি আছে D is the mother of 2 1 boy and 1 girl অবিয়াসলি এটা বস্তু যদি চাও E আৰু ডিৰ মাজত মেৰিড কাপলৰ ৰিলেশ্যন বনিব নোৱাৰে কাৰণ সিহঁতৰ কোনো সন বা ডটাৰ নাই সো অনলি পসিবল কাপল ইজ এ এণ্ড ডি ডিক আৰু আমি কোনো জেগাত পঢ়াব নোৱাৰো আৰু তাৰ লগত এটা বস্তু আমাৰ মিলি আছে এটা কোৱেশ্চন লাইনটোত এটা বস্তু দিয়া আছে যে ডি ইজ দ্য মাদাৰ য়েছ মাদাৰ negative means female of what two দুটা পাৰ্সনৰ 1 boy and 1 girl so 1 boy মানে হৈ গল B আৰু 1 girl বনি যাব বাকি থকাটো কোন আছে বাকি C বাকি আছে সো বাকি আছে C সো এটো বনি গল আমাৰ যেটো ফ্যামিলি ট্রি কোৱেশ্চনত আমি উলিয়াব লাগে গতিকে 1 by 1 আমি কোৱেশ্চন খিনি চেক কৰো ফাৰ্স্ট কোৱেশ্চন A B C all are female okay let's check আমি যে দেখিছো A আগত প্লাস চিন আছে means it is a male so first sentence is not correct second sentence A is the husband of D A is the husband of D. Yes, it is correct. Third sentence. E and F are children of D. Obviously, E and F, D is children no hoy. Gotike third sentence so wrong. Fourth sentence. D is the daughter of F. D is not the daughter of F. D is the daughter-in-law of F. Kotha to bujhi paisa? D is not the daughter of F. D son হৈ গল A আৰু A ৰ wife হৈ গল D. So D relation F for লগত হৈ গল daughter in law. Clear? So A sentence 2 হৈ গল wrong. So only correct option is B. So exam ত আহিলে আমি B মাৰি থৈ আহিব লাগিব. I hope you understood this concept. Okay. So in this video we have discussed few questions on blood relation. I hope you like the video. If you really like the video, then do subscribe this channel and do hit like. Thank you.